অসম চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযান মিছনৰ নিৰ্দেশনা অনুযায়ী নাজিৰা নগৰ ক-মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয় আৰু নাজিৰা নগৰ খ-মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা ষ্টেচন তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ মাজত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা দিনজোৰা কাৰ্যসূচীত দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, আকস্মিক বক্তৃতা, স্মৃতি পৰীক্ষা, কুইজ, চকী খেল আদি প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন কৰা হয়। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয়। এই দুখন বিদ্যালয়ৰ মাজত যি টুইনিং হ'ল তাত আহি মই উপস্থিত হৈ খুব আনন্দিত হ'লোঁ। এইটো কাৰণেই যে যি উদ্দেশ্যলৈ অসম সৰ্বশিক্ষা অভিযান মিছন সমগ্ৰ শিক্ষাই এই কাৰ্যসূচী লৈছিল, ইয়াৰ মূল লক্ষ্য হৈছে যে পৰিৱেশ সম্পৰ্কে কথাখিনি জনা। দুইখন বিদ্যালয়ৰ পৰিৱেশ কেনেকুৱা, ইয়াত পৰিৱেশ বুলি ক'লে শৈক্ষিক আৰু বিদ্যালয়ৰ পৰিৱেশ। এই পৰিৱেশসমূহ যদি ইখন বিদ্যালয়ৰ অধ্যয়ন কৰে আৰু ইখন বিদ্যালয়ৰ পৰা ইখন বিদ্যালয় যদি লৈ যাব পৰা হয়, তেতিয়াহ'লে মই ভাবোঁ আমাৰ যিবোৰ বিদ্যালয় আছে ভাল কথাখিনি ইখনৰ পৰা ইখনলৈ যাব আৰু ই আমাৰ বিদ্যালয়সমূহৰ শৈক্ষিক উৎকৰ্ষ সাধনত সহায় কৰিব। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এখন বিদ্যালয়ৰ পৰা আহি আন এখন বিদ্যালয়ত আহি উপস্থিত হৈছে, তেওঁলোকে এইখন বিদ্যালয়ৰ পৰিৱেশটো চাবলৈ পাইছে, এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ অধ্যয়ন কৰিছে, এইখন বিদ্যালয়ৰ কি ভাল গুণ আছে সেইখিনি তেওঁলোকে দেখিব। আৰু এই বিদ্যালয়ৰ পৰা এইখিনি লৈ গৈ তেওঁলোকে এইখন বিদ্যালয় যাব আৰু সিখন বিদ্যালয়ৰ পৰা ইখন বিদ্যালয়ৰ পৰা যি এই ভাৱৰ আদান প্ৰদান হ'ব, তেওঁলোকৰ ভাল কথাখিনি আদান প্ৰদান হ'ব আৰু ইয়ে শৈক্ষিক জীৱনত তেওঁলোকৰ বহুত সহায় কৰিব। আৰু আমাৰ সন্মানীয় শিক্ষাগুৰুসকলেও এইখন বিদ্যালয়ৰ ভাল কথাখিনি নিজৰ বিদ্যালয় লৈ যাব পাৰিব বা সিখন বিদ্যালয়ত থকা ভাল কথাখিনি নিজৰ বিদ্যালয় আনি তেওঁলোকে ৰূপায়ণ কৰিব পাৰিব। ই আমাৰ অসমৰ প্ৰাথমিক বিদ্যালয়বিলাকৰ মই ভাবোঁ যি পৰিৱেশ, এই পৰিৱেশ উন্নতত সহায় কৰিব আৰু শৈক্ষিকভাৱে আমি আগবাঢ়ি যোৱাত ই যথেষ্ট আমাক সহায় কৰিব। ধন্যবাদ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।